নমস্কাৰ সকলোকে জনাইছো স্বাগতম লাৰ্ণিং কিউবলে। আজি এটা গুৰুত্বপূৰ্ণ টপিকৰ ওপৰত ডিসকাস কৰিম। সেয়া হৈছে অসম চৰকাৰে যি অনুষ্ঠিত কৰে স্পেশাল টেট, তাৰ লগত আমি কম্পেয়াৰ কৰিম সি টেটৰ ইন সাৰ্ভিস টিচাৰ জনে কোনটো প্ৰিপাৰেচন সহজে কৰিব পাৰে আৰু কোনটো পৰীক্ষা তেওঁলোকে টাৰ্গেট কৰি উলিওৱা উচিত, সেই বিষয়ে আজি আমি আলোচনা কৰিম। তো আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰম্ভ কৰাৰ আগত চেনেলটো যদি ভাল পায় এতিয়াই সাবস্ক্ৰাইব কৰি লওক আৰু লাৰ্ণিং কিউবৰ হোৱাটছএপ গ্ৰুপ জইন কৰিব। হোৱাটছএপৰ জৰিয়তে আমি কানেক্টেড হৈ থাকিম। লগতে লাৰ্ণিং কিউবত সি টেটৰ প্ৰিপাৰেচনৰ কাৰণে বিভিন্ন কোৰ্सेছ আহিছে। এলপিৰ সম্পূৰ্ণ কোৰ্সটো আপোনালোকে জইন হ'ব পাৰে, নতুবা কেৱল চাইল্ড ডেভেলপমেণ্ট এণ্ড পেডাগজিৰ কোৰ্সটোত আপোনালোকে জইন হ'ব পাৰে। লাৰ্ণিং কিউবৰ এপ ডাউনলোড কৰি ল'ব পাৰে, নতুবা এই নাম্বাৰটোত হোৱাটছএপ কৰিলেও আপোনালোকে পাই যাব। ঠিক আছে, তো আৰম্ভ কৰিছোঁ আজিৰ ভিডিঅ'। আজি মূলত আমি কম্পেৰিজন ভিডিঅ' এটা আনিছোঁ। কাৰ কম্পেৰিজন কৰিম আমি সি টেট, যিটো নেকি CBSE চেন্ট্ৰেল গভৰ্ণমেণ্টে অনুষ্ঠিত কৰে, তাৰ লগত আমি কম্পেয়াৰ কৰিম আমাৰ অসম চৰকাৰে অনুষ্ঠিত কৰা স্পেশাল টেটৰ ওপৰত। ঠিক আছে, আৰম্ভ কৰিছোঁ। প্ৰথম কম্পেৰিজন আমি আনিম যে মিডিয়াম অফ ইনষ্ট্ৰাকশন বা প্ৰশ্ন কাকতখনত কি মিডিয়ামত থাকিব। তো যদি আমি মিডিয়ামৰ কথা পাতো, ইয়াত স্পেশাল টেটৰ আটাইতকৈ এডভান্টেজটো হৈছে সেয়া হৈছে যে স্পেশাল টেটত আমি প্ৰশ্ন কাকতসমূহ অসমীয়া মিডিয়ামত বা কোনোবা যদি বড়ো মিডিয়ামৰ ষ্টুডেণ্ট আছে বড়ো মিডিয়ামত, তাৰোপৰি নেপালী, বেংগলী আৰু এটা আছিল আই থিংক মণিপুৰী, এনেকৈ 5টা ভাষাত আমি দেখিবলৈ পাওঁ প্ৰশ্ন কাকতখন। এয়া এটা ডাঙৰ এডভান্টেজ। মাতৃভাষাত আমি প্ৰশ্ন কাকতখন সুবিধা লাভ কৰোঁ। সি টেটত এই ক্ষেত্ৰত কি হৈ যায়, আমি প্ৰিপাৰেচনটো ইংৰাজী বা হিন্দীত কৰিব লগা হয়, আৰু বেছিভাগ আমি অসমৰ মানুহখিনিয়ে ইংৰাজীতে প্ৰিপাৰেচন কৰাটো প্ৰিফাৰ কৰোঁ। ইয়াত কোনে জিকি আছে এই কম্পেৰিজনটো যদি আমি চাওঁ, মিডিয়ামৰ কম্পেৰিজনত স্পেশাল টেট ইজ দ্য উইনাৰ। নেক্সট আমি এটা কম্পেৰিজন কৰোঁ। নেক্সট কম্পেৰিজন কিহৰ ওপৰত আমি কৰিব পাৰিম? নম্বৰ 2 আমি সিলেবাছৰ ওপৰত কম্পেৰিজন কৰিব পাৰোঁ। সিলেবাছ, ঠিক আছে। এতিয়া সিলেবাছৰ কথা যদি আমি চাওঁ, সি টেট আৰু স্পেশাল টেটৰ ক্ষেত্ৰত সি টেটত ধুনীয়াকৈ ষ্ট্ৰাকচাৰ ৱাইজ প্ৰত্যেকটো পইণ্ট মেনশ্যন কৰি ফেলে কি কি পঢ়িব লাগিব, প্ৰত্যেকটো পইণ্ট মেনশ্যন কৰি খুব ধুনীয়া ষ্ট্ৰাকচাৰ্ড এখন সিলেবাছ দিয়া আছে, যিখনৰ পৰা পঢ়িবলৈ খুব সহজ হয়। যিহেতু গোটেইকেইটা কি কি পইণ্টছ পঢ়িব লাগিব দিয়া আছে, এটা এটাকে আমি টপিক ৱাইজ পঢ়ি যাওঁ, এটা এটাকে টপিক ৱাইজ MCQ কৰি যাওঁ, হৈ যায় ধুনীয়াকৈ। প্ৰিপাৰেচনটো কৰাত আমাৰ সুবিধা হয়। স্পেশাল টেটৰ সিলেবাছৰ ক্ষেত্ৰত যদি আমি কওঁ, অকল স্পেশাল টেট বুলি নহয়, গোটেই অসমৰ যিমান কম্পিটিটিভ পৰীক্ষা আছে সকলো পৰীক্ষাত সিলেবাছৰ ক্ষেত্ৰত বদনামী। কিয় বদনামী? বেছিভাগ পৰীক্ষাততো অসমে সিলেবাছ নিদিয়েই, আৰু ক'ৰবাত যদি সিলেবাছ দিয়ে সেইখন ফ'ল' কৰিব নকৰিব তাৰ কোনো গেৰেণ্টি নাথাকে। সেইকাৰণে সিলেবাছৰ ক্ষেত্ৰত অসম চৰকাৰৰ পৰীক্ষাসমূহ কিন্তু বদনামী, এইটো কথা স্বীকাৰ কৰিব লাগিব। এতিয়া অসম টেট যিসমূহ হৈ গৈছে, আমি যদি 2019ৰ অসম টেট চাওঁ, 2019ত খুব ধুনীয়াকৈ সিলেবাছ ফ'ল' কৰি, বিশেষকৈ মই পেডাগজি পৰ্চনটোৰ কথা কৈছোঁ, চাইল্ড ডেভেলপমেণ্ট এণ্ড পেডাগজি, খুব ধুনীয়াকৈ সিলেবাছ ফ'ল' কৰি পেলাই প্ৰশ্ন আহিছে। ইয়াৰ পিছত যেতিয়া 2021ত অসম টেট পৰীক্ষা অনুষ্ঠিত হ'ল, ইয়াত পেডাগজি পৰ্চনটোত সিলেবাছটো ডাইৰেক্টলি ফ'ল' কৰা দেখা যোৱা নাই। খুব কণ্ট্ৰভাৰ্চিও হ'ল, কি প্ৰশ্ন আহিছে এইবোৰ বুলি। পিছত কেইদিনমান পিছত তাৰ ওলাই গ'ল যে সেই প্ৰশ্নসমূহ ডাইৰেক্টলি এখন নোটবুকৰ পৰা, গোটেই কণ্ট্ৰভাৰ্চি আহি গৈছিল যে গাইডবুক এখন, GBDৰ যিখন গাইডবুক, GBDৰ গাইডবুকখনৰ পৰা ডাইৰেক্ট বোলে উঠাই দিছে, তেনেকুৱা কণ্ট্ৰভাৰ্চি এটা আহি গৈছিল 2021 চনত। ঠিক আছে, চ' অসম চৰকাৰে প্ৰিপাৰেচন কৰাত অলপমান, অসম চৰকাৰৰ পৰীক্ষাবোৰত অকণমান দিগদাৰ হৈ যায়, কাৰণ কিয় সিলেবাছটো দিলেতো ভালে কথা। এইবাৰ যেনেকৈ GT-PGTৰ যদি আমি চাওঁ, যিসমূহ পৰীক্ষা অনুষ্ঠিত হৈছে, তাত ডিটেইল সিলেবাছ নাছিল, পেটাৰ্ণটো দিয়া আছে। পেটাৰ্ণটো যে ইমানৰ পৰা মেথছৰ 15টা কুৱেশ্যন আহিব, পেডাগজিৰ 50টা কুৱেশ্যন আহিব, আছাম এণ্ড ইটছ পিপলৰ পৰা 35 কুৱেশ্যন আহিব, পেটাৰ্ণ দিয়া আছিল। কিন্তু তাৰ ভিতৰৰ যিসমূহ ডিটেইল টপিক, সেই ডিটেইল টপিকৰ লিষ্টখিনি দিয়া হোৱা নাছিল। ঠিক আছে, চ' তেনেকৈ সিলেবাছৰ ক্ষেত্ৰত অকণমান ইয়াতে কি হৈ যাব, মাৰ খাই যাব। ইয়াতে কি বুলি ক'ব পাৰোঁ যে দে মে অৰ মে নট ফ'ল' সিলেবাছ ফ'ল' কৰিবও পাৰে বা নকৰিবও পাৰে। কিন্তু যিহেতু টেট পৰীক্ষা, ইয়াত পেটাৰ্ণটো ফ'ল' হ'ব। পেটাৰ্ণ বুলি কওঁতে CDPৰ পৰা 30 কুৱেশ্যনছ, বাকী যেনেকৈ 30 কুৱেশ্যনছ আছে, সেই পেটাৰ্ণটো ফ'ল' কৰে, সেইটো মিছ নকৰে। নেক্সট পইণ্টৰ ফালে আমি আগবাঢ়োঁ। নেক্সট পইণ্ট আমি কিহৰ বিষয়ে কথা পাতিব পাৰোঁ যে ৰিচোৰ্চেছ। আমি যেতিয়া প্ৰিপাৰেচন কৰিম, আমাৰ সন্মুখত ৰিচোৰ্চেছসমূহ উপলব্ধ আছেনে নাই। সি টেটৰ ক্ষেত্ৰততো চকু মুজি দুনিয়াৰ ৰিচোৰ্চেছ এভেইলেবল আছে। আমি এমেজন, ফ্লিপকাৰ্ট চাৰ্চ কৰি চালে হাজাৰ হাজাৰ কিতাপ দেখিবলৈ পাম। ইভেন ইণ্টাৰনেটতে
ইউটিউবতে CTETৰ বহুত ৰিসোৰ্সেস আছে ইজিলি আমি প্ৰিপাৰেচন কৰিব পাৰো ভেৰি ইজিলি এভেইলেবল লগতে কি হয় লগতে PYQs প্ৰিভিয়াস ইয়াৰ কোৱেশ্চনস ইন্টাৰনেটত ফ্ৰীলি এভেইলেবল আছে বহু বছৰৰ প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন CTETৰ ইন্টাৰনেটত ফ্ৰীলি এভেইলেবল আছে তাৰোপৰি Amazon Flipkartত যদি আমি যাওঁ CTET প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন বুলি মাৰি দিলে কিতাপ আকাৰে আমি প্ৰিভিয়াস ইয়াৰ কোৱেশ্চনসমূহ কিনিবলৈ পাওঁ উইথ আনসাৰ্স তো প্ৰিপাৰেচন কৰিবলৈ ইজি হৈ যায় ৰিসোৰ্সেস কিনিৰ লগত ভিডিওজৰটো অজস্ৰ ভিডিওজ আছে ঠিক আছে সো প্ৰিপাৰেচন কৰিব কি হয় ইজি হয় স্পেশাল ডেটাৰ ক্ষেত্ৰত যদি আমি চাওঁ ইয়াত প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন বহুত লিমিটেড এখন দুখনহে পোৱা যায় তিনিখন চাৰিখন বুলি ক'ব পাৰো বহুত লিমিটেড সো ইয়াৰ ৰিসোৰ্সেস কি হৈ যায় ইয়াৰ ৰিসোৰ্সেস বহুত লিমিটেড হৈ যায় লিমিটেড ৰিসোৰ্সেস হোৱাৰ ফলত আমি কি কৰিব লগা হয় ইয়াত বজাৰত উপলব্ধ যিসমূহ গাইড বুক আছে যেনেকৈ চন্দ্ৰপ্ৰকাশ নাক তেওঁৰ সেই গাইড বুকসমূহৰ ওপৰত আমি নিৰ্ভৰ কৰিব লগা হয় আৰু সেই গাইড বুকসমূহ যদিও ভাল বাট ইটস নট আ কমপ্লিট প্ৰিপাৰেচন গাইড এখন গাইড বুকে কমপ্লিট প্ৰিপাৰেচনটো দিব নোৱাৰে চন্দ্ৰপ্ৰকাশখন বিশেষকৈ ভাল লাগে তাৰ যিটো অসমীয়া পোৰ্শন সেই অসমীয়া পোৰ্শনটোৰ কাৰণে ভাল লাগে কিন্তু তাত পেডাগজি পোৰ্শনটো খুব দুৰ্বলকৈ আছে সো এখন গাইড বুকে কমপ্লিট প্ৰিপাৰেচন দিব নোৱাৰে তো ইয়াত ৰিসোৰ্সেস লিমিটেড হৈ যোৱাৰ কাৰণে আমি গাইড বুকৰ ওপৰত বেছিকৈ গুৰুত্ব দিয়া আৰম্ভ কৰোঁ যাৰ ফলত কি হৈ যায় প্ৰিপাৰেচনটো দুৰ্বল হৈ যায় পৰীক্ষাৰ দিনা আমি নেদেখা আনএক্সপেক্টেড কোৱেশ্চনস বহুত দেখিবলৈ পাওঁ তো সেইটো ফালেদিও যদি আমি চাবলৈ যাওঁ CTETৰ প্ৰিপাৰেচনটো আমাৰ কাৰণে ইজি হৈ যায় ফোৰ্থ পইণ্ট যদি আমি কওঁ যে টাইমলি এক্সাম কণ্ডাক্ট হয় নে নহয় CTET এক্সাম টাইমলি কণ্ডাক্ট হয় বছৰত দুবাৰকৈ হয় ঠিক আছে তাৰোপৰি কি হয় আনলিমিটেড নাম্বাৰ অফ এটেম্প্ট আমি দিব পাৰোঁ সেইকাৰণে প্ৰিপাৰেচন কৰিলোঁ ছমাহ পিছত পৰীক্ষা হ'ল পৰীক্ষা আমি দিলোঁ সেইবাৰেইটো ক্লিয়াৰ হৈ যায় মেক্সিমামৰ কিবা কাৰণত ক্লিয়াৰ নহ'লে নেক্সট বাৰ আকৌ দিলোঁ ক্লিয়াৰ হৈ গ'ল সো টাইমলি এক্সাম হৈ থাকে আমি গম পাওঁ কেতিয়া এক্সাম হ'ব কি কথা সব বস্তু আমাৰ সন্মুখত ক্লিয়াৰ হৈ থাকে বাট স্পেশাল ডেটাৰ ক্ষেত্ৰত আনসাৰ্টেনিটি কেতিয়া এক্সাম হ'ব কোনো কথাই নাই ঠিক আছে সাধাৰণতে কেতিয়া হয় এণ্ড মোমেণ্টত এক্সামবোৰ পাতে যেতিয়া ফাইনেলি চৰকাৰে কিবা এটা ডিচিশ্যন ল'বই লাগিব সেই তেনেকুৱা মোমেণ্টবোৰতে স্পেশাল ডেট পাতে সো স্পেশাল ডেট পাতিব আমি পৰীক্ষা দিম অসমীয়াত সেইটোলৈকে ৰৈ থকা মানে কি ৰিস্ক লৈ বহি থকা কাৰণ আনসাৰ্টেনিটি কেতিয়া পাতে কি কথা কোনো গ্যাৰেণ্টি নাই বুজি পাইছো আমি ঠিক আছে সো এই গোটেইখিনি পইণ্ট যদি আমি এটা একগোট কৰোঁ ক্লাব কৰিবলৈ চেষ্টা কৰোঁ কি আমি কনক্লুজন এটা আনিব পাৰোঁ সেয়া হৈছে যদি আমি থুলমূলকৈ চাবলৈ যাওঁ CTET আৰু স্পেশাল ডেট দুয়োটাৰে সিলেবাস অলমোস্ট সেমে থাকিব ঠিক আছে অসম চৰকাৰে যদি স্পেচিফিক সিলেবাসও দিয়ে সেমে থাকিব প্ৰায় ফলো কৰে নকৰে সেইটো বেলেগ কথা প্ৰশ্ন কেনেধৰণৰ আহে বেলেগ কথা বাট সিলেবাস সেমে থাকিব সেইকাৰণে হাতখাপতি একদম স্পেশাল ডেট আহিলে আমি প্ৰিপাৰেচন আৰম্ভ কৰিম সেইটোলৈ ৰৈ নাথাকি সোনকালে CTETৰ পৰাই প্ৰিপাৰেচনটো কৰা উচিত হৈ গ'লে খুব ভাল নহৈ গ'লে সেই প্ৰিপাৰেচনখিনি আকৌ কামত আহিব কিহৰ কাৰণে স্পেশাল ডেটৰ কাৰণে কামত আহিব ঠিক আছে এতিয়া CTETৰ প্ৰিপাৰেচন ইংৰাজী মাধ্যমত কৰিলে বস্তুটো টান হয় নেকি বা CTETৰ প্ৰশ্ন টান আহে নেকি যেহেতু CTET এটা খুব ষ্ট্ৰাকচাৰ্ড এটা ষ্টেণ্ডাৰ্ড মেইনটেইন কৰি চলি থাকে যে যোৱা বছৰ কেনেধৰণৰ প্ৰশ্ন আহিছিল সিমিলাৰ প্ৰশ্ন সিমিলাৰ ধৰণৰ ষ্টেণ্ডাৰ্ড সিমিলাৰ ডিফিকাল্টি লেভেলৰ প্ৰশ্নই আহে ঠিক আছে সেইকাৰণে কি হয় প্ৰিপাৰেচনবোৰ ইজি হৈ যায় প্ৰিপাৰেচন ইজি হোৱাৰ লগে লগে কি হয় কুৱেশ্যনছ বহুতখিনি কমন পৰে কুৱেশ্যনছ কমন পৰিলে আমাৰ বস্তুবোৰ ইজি হৈ যায় আনহাতে স্পেশাল ডেটত সি হয়তো বহুত ইজিও আহি যাব পাৰে বা বহুত ডিফিকাল্ট আহিব পাৰে তাক প্ৰেডিক্ট কৰাটো টান হৈ যায় কাৰণ তাৰ কোনো এটা ষ্টেণ্ডাৰ্ড এটা মেইনটেইন কৰি চলি অহা নাই হৈছে সো ফাইনেল ভাৰ্ডিক্ট এইটোৱে যে যেহেতু CTET অনুষ্ঠিত হৈ থাকে আমি প্ৰিপাৰেচন আৰম্ভ কৰা উচিত CTETৰ পৰা তাৰ মাজত যেতিয়া স্পেশাল ডেট আহিব স্পেশাল ডেট পৰীক্ষা দি দিলেই হ'ল তাৰ আগত যদি CTET ক্লিয়াৰ হৈ যায় দ্যাটছ ৱেল এণ্ড গুড তেনেকৈ চলি যাব লাগিব সো এইখিনি আছিল আজিৰ ভিডিঅ'ত বেচিকেলি বাকি লাৰ্নিং কিউবৰ যদি বিচাৰে লাৰ্নিং কিউবত কোৰ্স হিচাপে এনৰোল কৰিবলৈ এপ ডাউনলোড কৰি ল'ব পাৰে নতুবা হোৱাটছএপ নাম্বাৰত মেছেজ এটা দি দিলেও হ'ব ঠিক আছে সো থ্যাংক ইউ সো মাচ পুনৰ লগ পাম আমি নেক্সট ভিডিঅ'ত